1942 চনৰ কথা ভাৰতৰ পৰা ব্ৰিটিছক আঁতৰাবৰ বাবে ব্ৰিটিছ শাসন উফৰাবৰ বাবে তীব্ৰতৰ হৈছিল ভাৰত ত্যাগ আন্দোলন। দেশজুৰি চলা এই আন্দোলনৰ ভূমিকা লৈছিল অসমেও। অসমত বিশেষকৈ গহপুৰত এই আন্দোলনৰ গুৰি ভটা ধৰিছিল মুকুন্দ কাকতি, কনকলতা বৰুৱা ইত্যাদিয়ে। আৰু সেই সময়তে ভাৰত ত্যাগ আন্দোলন তীব্ৰতৰ হোৱাৰ সময়তে এই গহপুৰ থানাত আহি ব্ৰিটিছৰ পতাকা নমাই তিৰংগ উৰুৱাবলৈ চেষ্টা কৰিছিল কনকলতা বৰুৱা, মুকুন্দ কাকতিয়ে। আৰু সেই সময়তে বুকুত গুলি পাতি লৈছিল কনকলতা, মুকুন্দ কাকতিয়ে। হয়, আমি উপস্থিত আছোঁ এতিয়া গহপুৰত। আমি যিহেতু নিৰ্বাচনী প্ৰেক্ষাপটৰ কথা পাতিছোঁ, নিৰ্বাচনৰ কথা আলোচনা কৰি আছোঁ, আৰু সদৰে সমষ্টিত আজি আমি বাছি লৈছোঁ গহপুৰ বিধানসভা সমষ্টি। আমি কথা পাতি আছোঁ সদৰে সমষ্টিত গহপুৰ বিধানসভা সমষ্টি। গহপুৰ বিধানসভা সমষ্টি এই সমষ্টিটো 2016ৰ পৰা এতিয়ালৈকে বিজেপিৰ দখলত আছে। বিজেপিৰ ইয়াৰ বিধায়ক উৎপল বৰা, আৰু ইয়াৰ পূৰ্বে যদি চাওঁ তেনেহ'লে মণিকা বৰা ইয়াৰ বিধায়িকা আছিল। তাৰ পূৰ্বে ৰিপুণ বৰা আছিল এই সমষ্টিটোৰ বিধায়ক। আৰু তাৰ লগে লগে যদি আমি চাওঁ তেনেহ'লে কংগ্ৰেছ, বিজেপি, জনতা দল, অসম গণ পৰিষদ সকলোৱেই এই সমষ্টিটোৰ পৰা প্ৰতিনিধিত্ব কৰিছে। কিন্তু এইবাৰ গহপুৰত কি হ'ব? 26ৰ নিৰ্বাচন সন্মুখত গহপুৰত কি হ'ব সেয়া জানিবৰ বাবে আমি যিহেতু গহপুৰত আছোঁ, আৰু এই গহপুৰৰ যি মুকুন্দ কাকতি কনকলতা বৰুৱা উদ্যান বা যিখন থানা য'ত কনকলতা বৰুৱা, মুকুন্দ কাকতিয়ে বলিদান দিবলগীয়া হৈছিল, সেই থানাখনৰ কাষতে থাকি আমি অকণমান কথা পাতিব বিচাৰিছোঁ। নমস্কাৰ, ঘৰ ইয়াতে? এগৰাকী গহপুৰীয়া আপুনি, গতিকে গহপুৰৰ আমি ৰাজনীতিৰ কথা পাতিছোঁ। নিৰ্বাচন সন্মুখত 26 সন্মুখত আহি আছে, কি হ'ব এতিয়া? কি হ'ব মানে আপোনাৰ এতিয়া ধৰক বিজেপিৰ দখল। আমাক চৰকাৰখনে যিমানটো সহায় কৰিছে বিজেপি, আৰু আমি সেইটোৱে বিচাৰোঁ। সেইটোৱে বিচাৰে, বেলেগ নিবিচাৰে নেকি? তেনেকৈ নিবিচাৰোঁ, কাৰণ কেলৈ যাৰ পৰা আমি সহায় পাইছোঁ তেওঁকে বিচাৰিব লাগিব, আমিতো বেলেগকতো বিচাৰি লাভ নাই। সহায় কেনেকুৱা পাইছে আপোনালোকে? বহুতখিনি ক্ষেত্ৰৰ পৰাই আমি সহায় পাইছোঁ। তাৰ পৰা ধৰক আমি এতিয়া ৰাস্তা পদূলি চব হৈছে, আপোনাৰ নিবনুৱা ল'ৰা ছোৱালীবিলাকে চাকৰি পাইছে, আৰু বহুতো কামো হৈছে। ৰাস্তাই পথে য'ত যিমান যি হৈছে কামো হৈছে, স্কুলো ধুনীয়া হৈছে, ল'ৰা ছোৱালী পঢ়োৱাৰ ক্ষেত্ৰতো বহুতখিনি আগবাঢ়ি গৈছে। আৰু ধৰক এতিয়া আমাৰ গহপুৰতে আপোনাৰ কনকলতা আপোনাৰ যিখন এতিয়া ইউনিভাৰ্চিটি আপোনাৰ খুলিছে, সেইখনো আমাৰ গহপুৰ বিজেপি চৰকাৰ দিনতে আহিছে। ৰিপুণ বৰা ইয়াৰ পৰা বিধায়ক হৈ থকাৰ সময়ত মন্ত্ৰীও তেওঁ হৈছে। তেওঁ টাইমতো বহুতখিনি কাম হৈছিলে, কিন্তু এতিয়া ৰাজনীতিৰ ক্ষেত্ৰত কোনফালে কেনেকৈ কি হৈছে ঢাল খাইছেতো আমিতো নাজানিম বিশেষকৈ, এতিয়া তেওঁলোকৰ ওপৰ মহলে জানিম। যদি আমি তুলনা কৰোঁ যে কংগ্ৰেছৰ দিন আৰু বিজেপিৰ দিন, কি পাৰ্থক্য কিমান বেছি? পাৰ্থক্যটো বহুতখিনিয়ে বেছি। বহুতখিনি বেছি, বিজেপিৰ দিনততো বহুতখিনি বেছি। তেওঁ ক'ব বিচাৰিছে যে বিজেপিৰ দিনত কাম বেছিকৈ হৈছে, আপুনি নকয়? কিবা এটাতো কওক। কি হ'ব এইবাৰ ইলেকশ্যন? মহিলাসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত গহপুৰৰ বিধায়ক কিমান সফল হৈছে? বহুতখিনি সফল হৈছে। মহিলাক অৰুণোদয় দিয়ে বিজেপিয়ে, আগতে 10,000কৈ টকা দিছে। আপুনি পাইছে নেকি? পাইছে। কি কৰিছে আপুনি 10,000 টকাৰে? হয়, মই দোকানত লগাইছোঁ। এইখন দোকান আপোনাৰ? হয়। আপুনি নিজেই বনাই নে বেত বাঁহৰ? আমি অৰ্ডাৰ দিওঁ এয়া বনাবলৈ। হয়, বনাই অৰ্ডাৰ দি পেলাই আনি পেলাই বিক্ৰী কৰোঁ। এইখিনি এনেধৰণে আপোনাৰ এইখন দোকান মানে আপুনি তাৰ আগতে খুলিছেনে নে নতুনকৈ হেৰি কৰিছে 10,000 টকাৰে কৰিছে? 10,000 টকাৰ লগত মই অকণ কেইটামান দিছোঁ, দি প্ৰথমত সৰুকৈ খুলি ল'লোঁ। হয়, তাৰপৰা এতিয়া লাহে লাহে বহাই আছে। বাইদেউ ক'ত ঘৰ? 2 নং হকুৰা, মানে গহপুৰ সমষ্টিয়ে আপোনাৰ? এতিয়া কওকচোন কি হ'ব এইবাৰ 26ৰ ইলেকশ্যন ইয়াত গহপুৰ? নমস্কাৰ, আমি 2 নং হকুৰা মানুহ। হয়, ইয়াতে আহিছোঁ কিবা এটা দৰকাৰত। তাৰপিছত এতিয়া আমি অনুমান কৰি আছোঁ আমাৰ জিকিবই। মানে কোন জিকিব? আমাৰ হেৰি বিজেপি জিকিব। হিমন্ত মামা ইমানখিনি সহায় কৰি আছে, আমি কেতিয়াও হেৰি নকৰোঁ নহয়। কিমান ল'ৰা ছোৱালী আগবাঢ়ি আছে, পঢ়া লিখা কচা পাতি চব দি আছে, আমাকো দি আছে। আমি অৰুণোদয় পাইছোঁ, এতিয়া আকৌ 10,000 টকাও পালোঁ। 10,000 আপুনিও পাইছে? পাইছোঁ। আমি গৰু এটা কিনিলোঁ। গৰু কিনিছে?
তাৰপিছত এতিয়া আমি আকৌ শুনিছোঁ আৰু দিব এতিয়া উন্নতি হৈ আছে উন্নতি হৈ আছে এইটোৱে আমাৰ লাগে সেইটোৱে চাব লাগিব বুলি কৈছে আমি অকণমান ইফালে কথা পাতিম অৱশ্যে কেমেৰাৰ ক্ষেত্ৰত অকণমান অসুবিধা হ'ব পাৰে কিন্তু আমি যিহেতু ইজনৰ পিছত সিজনক এনেধৰণেই কথা পতাৰ চেষ্টা আমি কৰিছোঁ দাদা নমস্কাৰ ইয়াতে ঘৰ ওচৰতে ৰাজগড় আমি কথা পাতি আছোঁ নিৰ্বাচনৰ 26ৰ নিৰ্বাচন সন্মুখত বিধানসভা নিৰ্বাচন গহপুৰ সমষ্টি আপোনাৰ কি হ'ব এইবাৰ গহপুৰত মই ইমান কিবা ক'ব নোৱাৰোঁ ছাৰ এইবিলাক আপুনি ইমান ক'ব নোৱাৰে দাদা কি হ'ব এইবাৰ গহপুৰত কি হ'ব কমল ফুল ফুলিব আৰু কমল ফুল হাত নাহে সেইটো আৰু ক'ব নোৱাৰি হাত আহে নাই কি কমল ফুল ফুলিব আকৌ হাত আহি গ'লে কমল ফুল কেনেকৈ ফুলিব হা আপুনি কৈছে যে ক'ব নোৱাৰে হাত আহে নে নাহে হাত নাহে কিয় নাহে হাত কি কাৰণত নাহে কি কাৰণে নাহে মানে গহপুৰত 2 বছৰ হ'লেই কমল ফুল ফুলি আছে এইবাৰো ফুলাৰ আশা আছে সেইটোৱে বাইদেউ ক'ত ঘৰ ৰাজগড় আপোনালোক গোৰ্খা মানুহ নিশ্চয় গোৰ্খা গতিকে ইয়াত গোৰ্খা যথেষ্ট ভোটাৰ আছে গোৰ্খাৰ আছে এতিয়া গোৰ্খাৰ সমস্যা সমাধানত কিমান সফল হৈছে বিজেপি বহুতখিনি ক'ব লাগিব বহুতখিনি যিবিলাকে আপোনাৰ পিছ পৰা মানুহবিলাকৰ চাকৰি ফ্ৰীত হৈ আছে পৰিৱৰ্তন চাউল ফ্ৰী দি আছে দুখীয়া মানুহৰ কাৰণে কি লাগে হয়নে নহয় চাকৰি বাকৰি হৈ আছে লেখা শিক্ষিত ল'ৰা ছোৱালী আছে তেওঁলোকে ফ্ৰীকৈ চাকৰি পাইছে 1 টকা নিদিয়াকৈ আৰু ইয়াতকৈ কি লাগে পাইছে মানে পাইছে যথেষ্ট পাইছে তেওঁলোকে কৈছে যে যথেষ্ট পাইছে বিজেপিৰ দিনত গতিকে তেওঁলোকে সেই কথাখিনিকে ক'ব বিচাৰিছে যে বিজেপিয়ে তেওঁলোকক বহুখিনি দিছে আমি এইখিনিতে যিহেতু অকণমান আমি আগলৈ যাব পাৰোঁ পংকজ বৰা আছে মোৰ সৈতে ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰাৰ সৈতে মই অকণমান ৰাস্তাটো আমি পাৰ হ'ম আৰু পাৰ হৈও আমি কথা পতাৰ চেষ্টা কৰিম যে গহপুৰ বিধানসভা সমষ্টিত নিৰ্বাচন সন্মুখত কি হ'ব পাৰে গহপুৰত সেই সম্পৰ্কে আমি জনাৰ বাবে আহিছোঁ নমস্কাৰ ভালে আছে ক'ত ঘৰ গহপুৰতে আমি 26ৰ ইলেকশ্যনৰ কথা পাতি আছোঁ কি হ'ব এইবাৰ ইয়াত নিৰ্বাচন বাইদেৱে ক'ব বিচৰা নাই 2026 ইলেকশ্যন বিজেপি কিয় বিজেপি হ'ব বুলি ভাবে উন্নয়ন হৈছে ৰাইজৰ উন্নয়ন কি হৈছে যথেষ্ট উন্নয়ন গাঁও পদূলি ৰাস্তা পথ গাঁও পদূলি ৰাস্তা পথ সেইখিনি হৈছে অকল সেইখিনিয়ে নে আৰু কিবা থাকি গৈছে যথেষ্ট হৈছে আৰু বেছি ক'ব গ'লে বহুত দিনটোৱে লাগি যাবগৈ দিনটো লাগি যাব কি ভাবে তেওঁ সঁচাকৈ কৈছে এইখিনি সঁচাকৈ কৈছে বিজেপি বহুত উন্নত কাম কৰিছে আপোনালোকৰ কি লাভ হৈছে আমাৰ কি লাভ হৈছে মানে আমি যিহেতু মানে আমি নিবনুৱা হয় কাম কৰা হয় আমি কাম কৰোঁতে মানে যিখিনি কাম কৰিছোঁ মিয়াই যিখিনি কাম কৰিছে তাতকৈ আমি উন্নত কাম কৰি আছোঁ কিছুমান মানে মিয়াতকৈ আপোনালোকে ভালকৈ কৰিছে ভালকৈ কৰিছে কংগ্ৰেছ দিনত আমি এনেকৈ কাম পোৱা নাছিলোঁ কাম কৰা নাছিলে মানে তেতিয়া মানে সুবিধা পোৱা নাছিল নে নাই কাম কৰা নাছিল কামো কৰিব পৰা নাছিলোঁ তেতিয়া যেনেকৈ দাম দৰবিলাক নিমিলে আজি এতিয়া বিজেপি চৰকাৰ হোৱাত আমি মানে যথেষ্ট আমি বহুতখিনি উপকৃত হৈছোঁ মানে য'তে যিটো কাম যেনেকৈ কৰিব বিচাৰোঁ তেনেকৈ পাইছোঁ আমি তেনেকৈ কৰিবলৈ সুযোগ পাইছে কি কয় আপোনাৰ ইয়াতে ওচৰতে মই ক'বলৈ চৰকাৰ গঠন হ'ব লাগে কিয় ৰাইজেও আগবাঢ়িব লাগে কিয় ৰাস্তা পদূলি আৰু গাঁৱে ভূঞে সকলোকে দিছে টকা পইচা সহায় সাৰথি কৰি অনেক প্ৰকাৰে তেওঁলোকে আমাক সহায় সাৰথি কৰিছে গতিকে তেওঁলোক আগবাঢ়িব লাগে হিচাপত হয় এতিয়া কথাটো হ'ল আপোনালোকে ইয়াত এই সমষ্টিটো ৰিপুণ বৰাক পাইছিলে মন্ত্ৰীও তেওঁ আছিলে তেওঁ কাম কৰিব পৰা নাছিল নেকি অৱশ্যে তেওঁ কাম যিখিনি কৰিছিলে মোটামুটি হিচাপত কৰিলে একেবাৰে নাই কৰা বুলিও ক'ব নোৱাৰি বিধায়ক হিচাপত গতিকে কিন্তু এই বিজেপি চৰকাৰৰ নিচিনাকৈ কিছুমান কাম আগবাঢ়িব নোৱাৰিলে তেখেত সেইকাৰণে ৰাইজে মনটো অকণ অমনস্ত এতিয়া ধৰক গাঁৱত দিছে এতিয়া মাইকী মানুহৰ 10,000কৈ টকা তাৰ উপৰি কিবা কিবি অনেক আঁচনি তেওঁলোকে আগবঢ়াইছে আৰু সকলোৱে অকণ মনৰ এটা উৎসাহ এটা বাঢ়িছে এতিয়া তেওঁলোক আগবাঢ়িব লাগে হিচাপত আগবাঢ়িব লাগে কৈছে বিজেপিয়ে বহুখিনি দিছে তেওঁলোকক নমস্কাৰ দাদা ভালে আছে ভালে আছোঁ দিয়ক ইয়াতে ওচৰতে ঘৰ চাগে কি কয়
ঘৰ ওচৰতে হয় টকুবাৰী টকৌবাৰী আমি কথা পাতি আছোঁ ইলেকশ্যনৰ সন্মুখত ইলেকশ্যন হয় গতিকে এইখিনি সময়ত নিৰ্বাচনৰ কথা সকলোতে চলি আছে হয় হয় গহপুৰত কি দেখিছে কি হ'ব গহপুৰ গহপুৰত এতিয়া বৰ্তমান ক'ব নোৱাৰোঁ হুম এতিয়া মানুহৰ প্ৰভাৱটো ক'ব নোৱাৰি নহয় কিছুমানে এই কিছুমানে কি কয় এইটো বিজেপি কিছুমান কংগ্ৰেছ কংগ্ৰেছ তথাপি বতাহ কাৰ ফালে বৈ আছে মোৰ মতে আমাৰ শংকৰ কুটুম কংগ্ৰেছত আহিছে শংকৰ কুটুম হয় মানে কংগ্ৰেছ হয় কংগ্ৰেছৰ বতাহ আছে আছে। ইফালে চবেই কৈ আছে বিজেপি আছে কংগ্ৰেছত আছে শংকৰ কুটুমৰ আছে কি কয় কি হ'ব ইয়াত তো ৰাইজ 50-50 হৈ আছে 50-50 অঁ কিছুমান কথালৈ 50-50 হৈ আছে কিন্তু ৰুলিং পাৰ্টি হিচাপে মানুহে চিন্তা কৰেতো কি ওপৰতো বিজেপি আছে আৰু ইয়াতো যদি বিজেপি হ'ব তেতিয়া আমাৰ কামবোৰ হ'ব তেনেকা বুলি ভাবেতো মানুহে হয় বেলেগ এটা পাৰ্টি এটা জিকিও গ'ল মানে অকলশৰীয়া মানুহ এটা কৰিব কি কাম কৰিব নোৱাৰিব বুলি ভাবে আমাৰ ইয়াৰ এম এল এ কামেই কৰা নাই কাম কৰা নাই আমাৰ ৰাস্তা পদূলি বেয়া এতিয়াও টকুবাৰীত টকৌবাৰীৰ ৰাস্তা পদূলি বেয়া কাম হৈছে নাই আপোনালোকৰ সমষ্টি কাম জেগা জেগা হৈছে কিন্তু বিজেপিকো মানুহে আমুৱাইছে আৰু পৰৱৰ্তী কামবিলাক কংগ্ৰেছ যিটো কৰিলে সেইটো আমনি পাইছে এতিয়া কিছুমান মানুহ কংগ্ৰেছৰ প্ৰতিও অনীহা হৈছে বিজেপিৰ প্ৰতিও হয় কিছুমান মানুহৰ কিন্তু এনেই ছাপোৰ্টটো বিজেপিৰ বেছি আছে আপুনি ইয়াৰে গহপুৰ কাম হৈছে নাই গহপুৰত কাম মানে কিনো হৈছে আৰু আগৰ এই ৰাস্তাবিলাক ৰিপেয়াৰিং কৰিছে সেই তেনেকুৱাই আৰু কিন্তু বিজেপি 10,000 টকা দিছে দে সেইকাৰণে মানুহ বলিয়া হৈছে অলপ দুখীয়াও ৰাইজ অলপ 10,000 টকাৰ কামাল হৈছে মানে 10,000 টকাটোৰ কাৰণে মানে মহিলাখিনি আৰু উত্তেজিত হৈছে মহিলাখিনিয়ে 10,000 টকাটোৰ প্ৰতি তেওঁলোকে কামত আহিব বুলি কৈছে ঘৰ ইয়াতে মই ইয়াতে গহপুৰৰে গহপুৰ কি হ'ব এইবাৰ ইলেকশ্যনটো ভালেই হ'ব আৰু কি দেখিছে বতাহ কেনেকুৱা বলিছে বতাহটো আপোনাৰ এতিয়া বিজেপিয়ে আগবাঢ়িব বুলি ভাবিছোঁ আৰু কিয় আগবাঢ়িব পাৰে কামবিলাক ভালেই হৈ আছে মিয়া দপদপনিও কমিছে অলপ সেইটো কাৰণে আমাৰ বাই ভনীবিলাক ধুনীয়াকৈ ঘূৰিব পাৰিছে মিয়াৰ দপদপনি কমটি হোৱাৰ কাৰণে আমি বহুত আনন্দিত মানে ভাল আনন্দিত হয় আৰু বহুতে কৈছে কাম হোৱা নাই বাৰু বহুতে নহয় বাৰু দুই এগৰাকীয়ে কৈছে কাম হোৱা নাই কামটো এতিয়া ধৰক আমাৰ এইটো চাইডে ভালেই চলি আছে এতিয়া জেগালৈ কিছুমানে ধৰক কান্দিও আছে বাৰু ৰাস্তাৰ কাৰণে ৰাস্তা পদূলিটো বনাই দিলে ভাল হয় আৰু সুবিধা হয় ষ্টুডেণ্ট অহা যোৱা সকলোখিনি চলি থাকে যিহেতুকে ষ্টুডেণ্টৰ কমপ্লেইন কৰিলে ৰাস্তা আহি যাব কিন্তু কমপ্লেইন কৰা নাই হয় কমপ্লেইন নকৰিলে নিদিয়ে নেকি তাকেহে এতিয়া আৰু ওচৰৰ মানুহে কমপ্লেইন কৰিলেহে বস্তুবিলাক পাব ওচৰৰ মানুহে কমপ্লেইন কৰিব লাগিব তেতিয়াহে বস্তুবিলাক পাব আমি আৰু অকণমান আগুৱাই যাম আমি তাতো গৈ কথা পাতিম তেওঁলোকৰ সৈতে চাহ বনাই আছোঁ আমি ইলেকশ্যনৰ কথা পাতি আছোঁ কি হ'ব এইবাৰ গহপুৰ বিজেপি চৰকাৰ যাব বিজেপি যাব এতিয়া কোনোবাই কৈছে বোলে শংকৰ কুটুম যাব বুলি মই তেনেকৈ নাজানো বাৰু ইলেকশ্যন আপুনি বিজেপি যাব বুলি কেনেকৈ জানিছে বিজেপি চৰকাৰে যিখিনি উন্নত কাম কৰিছে আপোনাৰ বহুতখিনি ভালে কাম কৰিছে বাৰু ভাল কাম কৰিছে কি ভাল হৈছেনো এতিয়ালৈকে ৰাস্তা পথ ভাল হৈছে আপোনাৰ দুখীয়া শ্ৰেণীৰ মানুহৰ ঘৰৰ সাহাৰ্য পাইছে আৰু মাইকী মানুহৰ অৰুণোদয় পাইছে আমি এই স্থানত এই কথাখিনি পাতিলোঁ আমি আৰু অকণ আগুৱাই যাম তাতো গৈ আমি কথা পাতিম যিহেতু গহপুৰ বিধানসভা সমষ্টিৰ কথা পাতিছোঁ গতিকে গহপুৰৰ ৰাইজে কিনো ভাবিছে কাৰণ ভোটাৰেই মূল ভূমিকা গ্ৰহণ কৰিব গতিকে আমি পুনৰ ভোটাৰৰ সৈতে কথা পাতিম সদৰে সমষ্টিত আমি কথা পাতি আছোঁ গহপুৰ বিধানসভা সমষ্টিৰ আৰু গহপুৰত এইবাৰ কি হ'ব সেয়াই জনাৰ আমি অকণমান চেষ্টা কৰিছোঁ আৰু আপোনালোককো আভাস দিয়াৰ চেষ্টা কৰিছোঁ যে গহপুৰবাসীয়ে এইবাৰ তেওঁলোকৰ মেণ্ডেট কাৰ পক্ষত দিব নমস্কাৰ ইয়াতে ঘৰ নিশ্চয় মই ইয়াতে ঘৰ এইখিনি বাগান ঘগৰা বাগান গতিকে কিমান আছে ভোটাৰ আপোনালোকৰ ইয়াত ঘগৰাত ইয়াত আমাৰ ঘগৰা ভোটাৰ 4,500 মান আছে 4,500 এইবাৰ এটা বস্তু কওকচোন যে বাগানৰ ভোটাৰে কেনেকুৱা ধৰণৰ সন্মুখত যিহেতু নিৰ্বাচন
কি ভূমিকা পালন কৰিব পাৰে? আমাৰ ভূমিকা মানে আমাৰ ঘাগৰা মানে আমাৰ চাহ জনজাতিটো আমাৰ যিমান বাগানৰ ভিতৰত আছে আমি বহুত দিনৰ পৰা বহুত কষ্টৰে আমি ভুগি গৈ আছিলোঁ, সকলোৱে জানে। কিন্তু আমি বিজেপি চৰকাৰ অহাৰ পৰা আমি বহুতখিনি সুবিধা পাইছোঁ আৰু নিশ্চয় আমি আগন্তুক ইলেকশ্যনো আমি বিজেপিকে ভোট দিম বুলি আমাৰ সমূহ ৰাইজে আশাবাদী। কিন্তু সকলো আপোনালোকৰ যিবিলাক সমস্যা আছে সমাধান হৈছে জানো? হৈছে, মোটামুটি হৈছে, আৰু একেলগত যে চব হ'ব সেইটো কথা নহয়, মোটামুটি সমস্যা দূৰ হৈছে। হৈছে। এতিয়া মাটিৰ পট্টা দিয়াৰ কথা আছিলে, কি হৈছে? কালি আমাৰ ইয়াত এই চাৰ্টিফিকেটখন দিছে, পট্টাটো আমাৰ চাৰ্কুলাৰ অফিচৰ পৰা দিম বুলি কৈছে, আৰু আমি যথেষ্ট মানুহ কালি আমাৰ মাটিৰ ৰিচিপ্টখিনি পাইছোঁ, আৰু কিছুমান মানে ধৰক হেৰিৰ পৰা পাম আমি চাৰ্কুলাৰ অফিচাৰৰ পৰা পাব। হয়। কি কয় বাগান, আপুনিও বাগানত থাকে? বাগানৰে হয়। আপুনিও বাগানৰ ভোটাৰ, গতিকে কি হ'ব পাৰে এইবাৰ? কি দেখিছে এইবাৰ? আকৌ আমাৰ বিজেপি চৰকাৰে থাকিব আমাৰ বাগানত। এসময়ততো হাত আপোনালোকৰ যদি চোৱা যায় তেনেহ'লে বাগানৰ অধিক মানুহৰ প্ৰথম পচন্দ আছিলে হাত আছিলে। আমি আশা কৰিছিলোঁ, আপোনালোকে আঁতৰাই দিলে। আমি হাতক জিকাইছিলোঁ, কিন্তু আমাৰ আশা পূৰ্ণ নকৰিলে। আমি বহুত ভুগি আছিলোঁ। এই ৰাস্তা পদূলি একো নবনালে, আৰু ঘৰ দুৱাৰ যদি দিয়ে, ঘৰ বনালে বেৰ নাই, বেৰ থাকিলে খিৰিকী নাই, খিৰিকী থাকিলে টিং নাই, এনেকৈ ঘৰবিলাক দিয়ে। আৰু যি কৰ্মীবিলাক আছিলে হাতৰ কৰ্মীবিলাকে চব খাই মেলি শেষ কৰে আৰু। কিন্তু এতিয়া বিজেপি কৰ্মীবিলাক যেনেকৈ আমি পাইছোঁ ভালেখিনি কাম হৈছে। আৰু মানে আগতে দালালি আছিলে, বহুত দালালি আছিল। এতিয়া এই আপুনি ৰাস্তাৰ কথা কৈছে, কিন্তু ৰাস্তা এতিয়াও দেখিছোঁ দেখোন ভগা আছে। ভগা আছে, এইটো চৰকাৰে বনাইছে, গাড়ী চলি আছে, আৰু ৰাস্তাটো অজীৱনটো নাথাকিব ন, এইটোতো ভাঙিবই। কিন্তু আকৌ বনাব চৰকাৰে, আমাৰ আশা আছে, আমি জনাইছোঁ ছাৰক। জনাইছে? কি কয়, কি হ'ব এইবাৰ? কাৰণ চবৰে মতটো বেলেগ বেলেগ হ'ব পাৰে। নাই, আমিও তেখেতে যিটো ক'লে সেইটোৱে সঁচা কথা। আমিও এবাৰো আশা কৰিছোঁ, আৰু আমাক যিবিলাক আমি ভুগি আছিলোঁ, কিন্তু এতিয়া বৰ্তমান আমি ভালে পাইছোঁ। যেনেকৈ মানে আৰু কংগ্ৰেছ দিনত আমি যিটো সুবিধা পোৱা নাছিলোঁ, এতিয়া বৰ্তমান আমি বিজেপিৰ দিনত কিন্তু এইটো সুবিধাবিলাক পাই আছোঁ। অলপ শান্তিতে আছোঁ, মানে আমাক চবতকৈ শান্তি লাগে, শান্তিত আছোঁ। আমাৰ কাৰণে সেইটোৱে বহুত। আৰু এইখন হৈছে ঘগ্ৰা বাগান, আৰু ঘগ্ৰা বাগানৰ এই যিটো বস্তি আছে সেই বস্তিলৈ আমি আহিছোঁ। এয়া হৈছে বস্তিৰ পৰিৱেশ। আমি অকণমান আৰু কথা পাতিবলৈ চেষ্টা কৰিম। দাদা নমস্কাৰ, ভালে আছে? কাণত কম শুনে নেকি কাণেৰে? তামোল কাটি আছে তেওঁ। মই আপোনাৰ লগতে কথা পাতিম তেন্তে। ভালে আছে? ভালে আছোঁ। বাগানতে কাম কৰে? নহয়, নবৌ কৰে, দাদাটো ঢুকালে, ভাইটি কৰে। কি হ'ব এইবাৰ? ইলেকশ্যন আহি আছে ইয়াত। সেইটো ক'ব নোৱাৰোঁ ছাৰ, আমিতো চৰকাৰী মানুহ নহয়, কৰি খোৱা মানুহ লাগে। তথাপি কেনেকুৱা দেখিছে আপোনালোকৰ সমস্যাবিলাক? কেনেকুৱা সমস্যা? ঠিকে চলাই আছে আৰু। ঠিকে চলাই আছে বুলি কৈছে। আমি মানুহ যথেষ্ট অৱশ্যে সেৰেঙা। আমি এই স্থানত আমি ৰওঁতে এইখন ঘৰলৈও অকণমান যাম, আৰু তেওঁ বাচন এটাত তেওঁ ধুনীয়াকৈ সেয়া মাটি লেপি আছে। এইটো চাগে জুইত দিবৰ কাৰণে সাজু কৰিছে। সকলো বাচন এনেকৈ মাটি লেপি লয়নে? সকলোতে। আমি ইলেকশ্যনৰ কথা পাতি আছোঁ। ইলেকশ্যনটো আহি আছে। কি হ'ব এইবাৰ ইয়াত আপোনালোকৰ গহপুৰত? ভালে হ'ব আৰু কি হ'ব। কেনেকুৱা আপোনালোকৰ সমস্যাবিলাক কেনেকুৱা আছে, কি আছে? ভালে আছোঁ। ভালে আছে, চব ঠিকে আছে। ইয়াত আগতে চবেই কংগ্ৰেছক ভোট দিছিল, এতিয়া দিয়ে নাই মানুহে ভোট কংগ্ৰেছক? লাজ কৰিছে তেওঁ। অকণমান ইফালে ওলাই আহক। খুব ধুনীয়াকৈ নেল পলিচ হাতত লৈ আছে, নেল পলিচ লগাই আছে। কি হ'ব এইবাৰ ইলেকশ্যন ইয়াত? ভালে হ'ব আৰু কি হ'ব। কাৰ ভাল হ'ব এতিয়া? কাক ভাল হ'ব? পদুম ফুলৰ ভাল হ'ব আৰু কি। পদুম ফুলৰ? কিয় ভাল হ'ব আৰু? কি ভাল কৰিছে পদুম ফুলেনো ইয়াত? চব পাই আছোঁ, দাল চেনি এইবিলাক চব পাই আছোঁ। দাল চেনি চব পাইছে? দাল চেনি চব পালে সেইকাৰণে ভাল নেকি? আৰু ইমান কিবা কৰিলে আকৌ, বহুত কিবা কৰিছে বুলি কৈছে। তেওঁ কৈছে যে বহুত কিবা কৰিছে, বিজেপিয়ে তেওঁলোকক কিবা কিবি দিছে। বাইদেউ নমস্কাৰ, ভালে আছে? ক'ৰবাত যায় নেকি? গহপুৰৰ পৰা আহিছে, টাউনৰ পৰা। আমি ইলেকশ্যনৰ কথা পাতি আছোঁ। কি হ'ব এইবাৰ আপোনালোকৰ ইয়াত গহপুৰত? ভালে হ'ব। কেনেকুৱা ভাল হ'ব এতিয়া? ইলেকশ্যনে হ'ব, ভালটোৱে হ'ব আৰু। ভালটো এতিয়া কাৰ ভাল হয় এতিয়া?
যোনে দিয়ে আছে বিতৰণ কি আছে ভালটো দিয়ে আছে আমাক সহায় কৰি কি আছে দিছে কি সহায় কৰিছে কওকচোন এটা গুটু থুই দি পইচা পালোঁ 10,000কে চৰকাৰীৰ পৰা 5,000 পালোঁ বগানা এইটো দি পাতৰ 5,000 টকা পালোঁ আৰু মানে পইচা হৈ গৈছে বহুত পইচা আৰু মানুহ গোটা ঘৰটো বনাইছে ঘৰ দিছে ঘৰো পাইছে আৰু ৰাস্তাই ঘাট চব বনাই আছে আৰু এতিয়া ল'ৰা ছোৱালী পঢ়োৱাৰ ক্ষেত্ৰত কি হৈছে ইয়াত বাগানত ক'ত পঢ়ায় আপোনালোকৰ ল'ৰা ছোৱালী এতিয়া আমাৰ ল'ৰাটো নপঢ়ে নহয় এতিয়া সি নপঢ়ে বাকী ল'ৰা ছোৱালী ক'ত পঢ়ায় আমাৰ স্কুলতে ওচৰতে স্কুল আছে ভাল স্কুল ভালনে ভাল ভাল আছে ইয়াৰে বাগানৰ স্কুল আছে সেইটোৱে ভাল তাতে পঢ়ি আকৌ ল'ৰা ছোৱালীয়ে ডাঙৰ এতিয়া চাকৰি পাই আছে তাতে পঢ়ি চাকৰি পাইছেনে আপোনালোকৰ ইয়াত বাগানত পাইছে আপুনি পূৰা পলাইছে তেওঁ সেই ভোটটো আজিলৈকে দিয়া নাই তেওঁ ভোটত নাম উঠাই নাই তেওঁৰ ভোটত নাম উঠা নাই আমি ভোটত নাম উঠা মানুহ আমি বিচাৰিম নমস্কাৰ ভালে আছে ঘৰ ইয়াতে আমি কথা পাতি আছোঁ ইলেকশ্যনটো পালেহি কি হ'ব এইবাৰ আপোনালোকৰ মামা আহিব মামা কিয় আহিব এইবাৰ বহুতখিনি দিছে আমাক ৰাস্তা পদূলি পইচা দিছে বহুত কামত আহিব ডাইৰেক্ট মামা আহিব তেওঁ কৈছে যে ডাইৰেক্ট মামা আহিব মামাই কাৰণ মামাই ইয়াত তেওঁলোকৰ বহুখিনি তেওঁলোকক দিছে কোনোবাই ঘৰৰ কথা কৈছে কোনোবাই ৰাস্তাৰ কথা কৈছে কোনোবাই অৰুণোদয়ৰ কথা কৈছে কোনোবাই মহিলা উদ্যমিতা আঁচনিৰ কথা কৈছে আঁচনিৰ প্ৰভাৱ অৰ্থাৎ গহপুৰ বিধানসভা সমষ্টিত আছে গহপুৰৰ এইখিনি হৈছে গলচেপা এয়া গলচেপা আৰু আমি গলচেপালৈ আহিছোঁ আৰু গলচেপাত আমি অকণমান কথা পাতিব বিচাৰিছোঁ নিৰ্বাচনৰ আৰু মানুহ অৱশ্যে এইখিনি ঠাইখিনিত সেৰেঙা এতিয়া তাৰ মাজতে মই যিকেইজনক পাইছোঁ তেওঁলোকৰ সৈতে অকণমান কথা পাতিম আৰু নিৰ্বাচনী আড্ডা অকণমান মাৰাৰ চেষ্টা কৰিম ক'ত ঘৰ ইয়াতে হয় কি নাম আপোনাৰ মোৰ কাৰ্তিক দৰ্জী হয় মানে গোৰ্খা মানুহ আছে এইখিনিতে গোৰ্খা আছে আমি ইলেকশ্যনৰ কথা পাতি আছোঁ কি হ'ব পাৰে এইবাৰ আপোনালোকৰ গহপুৰ আমাৰ ইয়াততো ফুলেই হ'ব পাৰে আমাৰো ফুল হয় ফুল কিয় আগৰ পৰা তেনেকৈ হৈ গৈছে আগৰ পৰা হৈ আছে কাৰণে আকৌ হ'ব নেকি হয় বেলেগ নহয় আগতেতো হাতো আছিলে ইয়াত হাতো আছিলে আগতে যেতিয়াৰ পৰা ফুলৰ আৰম্ভ হ'ল তেতিয়াৰ পৰা ফুলেই চলি আছে এতিয়া ফুলেই আশা ৰাখোঁ ফুলক কিয় বিচাৰিব পাৰে মানুহে কিয় বিচাৰিব পাৰে মানে আপুনি কি ভাবে আপুনি যেতিয়া ভোট দিবলৈ যাব আপোনাৰ কাৰণে ইছ্যু কি হ'ব পাৰে কি ভাবি পেলাই আপুনি যেতিয়া ভোটৰ শাৰীত থাকি পেলাই ভোটটো দিবলৈ যাব EVMত টিপিব এনেকৈ টিপুতে আপোনাৰ চিন্তাটো কি আহিব সেয়াই যে ভাল কৰক যোন চৰকাৰে থাকক ভাল কৰক ৰাস্তা পদূলি আমাৰ ইয়াত বেয়া আমি কথা পাতি আছোঁ আৰু কথা পাতিম ইফালে চাইকেল লৈ এগৰাকী লোক আহিছে নমস্কাৰ ভালে আছে চাইকেল পৰি যাব এতিয়া ৰ'ব হেৰিডাল বেয়া হৈছে ষ্টেণ্ডডাল বেয়া হৈছে এইটোৱে কথা এতিয়া গণতন্ত্ৰটো এনেকুৱা ভোটটো যদি আপুনি সঠিক ঠাইত নিদিয়ে গিৰি যাব পাৰে কি হ'ব এইবাৰ ইলেকশ্যনত একো ধৰিবই পৰা নাই তথাপিতো আৰু যোন চৰকাৰ হেৰি জিকিব নে বাহিৰাই জিকিব নে ধৰিব পৰা নাই তথাপি বতাহ এতিয়ালৈকে কেনেকুৱা বলিছে বতাহ সমানে বলি আছে সমান বলি আছে কাৰ বিজেপিও বলি আছে কংগ্ৰেছৰো বলি আছে বলি আছে চবৰে বলি এসময়ত কংগ্ৰেছ আছিলে ইয়াত পুৰা এতিয়া অলপ সলনি হৈছে কি এই ঠাইখিনি আপুনি এতিয়া ক'লৈকে যাবগৈ মই আগলৈকে যাম আপোনাৰ ঘৰ সিফালে মোৰ আগত ঠাইখিনিত সমস্যা কেনেকুৱা আছে আপোনালোকৰ সমস্যা ইমান আমাৰ ইয়াত জটিল নাই বাৰু জটিল নাই সকলোৱে ভালেই আছে ইলেকশ্যনটো হাৱা আমাৰ ইয়াত আজিলৈকে কোনো গণ্ডগোল নাই যোনে দিছে যাক আৰু দেই
যে অমুকক নিদিবি তমুকক নিদিবি বুলি কোৱা কৈ সেইটোও নাই নাই সেইটো কোৱা কৈও নাই ইফালে মাছ আনিছিলে নেকি বিক্ৰী হ'ল কি নাম আপোনাৰ বুবুল দাস হয় লোকেল মানুহ আপুনি লোকেল মানুহ হয় এতিয়া বুবুল দাস ডাঙৰীয়া কি হ'ব ইলেকশ্যন আহি আছে 26ৰ ইলেকশ্যন হয় কি হ'ব এইবাৰ ইয়াত গহপুৰ হয়তো বিজেপি হ'ল সেই বিভিন্ন বস্তু উলিয়াই এতিয়া হয়তো কংগ্ৰেছ যাবও পাৰে সিদ্ধান্ত নাই কংগ্ৰেছ যাব পাৰে কংগ্ৰেছ যাব পাৰে কংগ্ৰেছ কিয় যাব পাৰে ইয়াত কিয় যাব পাৰে কংগ্ৰেছ কি আৰু বিজেপি ধৰ বিভিন্ন বস্তু উলিয়াই আৰু পুতুককৈ কৈ সলনি কৰি দিয়ে কথা সলনি কৰি দিয়ে বিজেপিয়ে কথা সলাই দিছে কথা সলাই দিছে বিজেপিয়ে বুলি কৈছে কি হ'ব এইবাৰ গহপুৰত বিজেপি হ'ব বিজেপি তেওঁ কৈছে বোলে কথা সলাই দিয়ে বোলে বিজেপিয়ে সদায় সৎ কাম কৰি গৈছে কি সৎ কাম কৰিছে এতিয়া বিজেপিয়ে সৎ কাম কেনেকৈ কৰিছে যি বাইকতো মাতিছে বাইকতো সম্পূৰ্ণ তেওঁ বৰাবৰ ক্লিয়াৰ কৰি গৈছে কাৰণ মই ল'ৰা ছোৱালীক চাকৰি বিনা পইচাত দিয়াম বুলি ক'লে সেইটো দি আছে দুখীয়া ৰাইজৰ ল'ৰা ছোৱালীয়ে পঢ়াই শুনি চাকৰি নাপায় সিহঁতে এতিয়া চাকৰি পাই আছে বিনা পইচাত গতিকে বিজেপিয়ে যি কাম কৰিছে ভাল কাম কৰিছে আকৌ বিজেপি তেওঁ কৈছে আকৌ বিজেপি 15 বছৰ ৰাজত্ব কৰিলে কংগ্ৰেছে এই ৰাস্তাটোৰ ইয়াৰ পৰা কাটি নি বেলেগত দি দিলে দেই ইয়াৰ মানুহৰ একদম তলি উদং 72 কৰি থৈ গ'ল গহপুৰ সমষ্টি তলি উদং কৰি দিছিলে তেওঁ পাৰ্টি নেতাবিলাকৰ ৰাজত্ব তেনেকুৱা কথা আমি বিজেপি চৰকাৰে বিচাৰিছোঁ আৰু হিমন্ত বিশ্ব শৰ্মাই যিখিনি কাম কৰি আছে তেনেকুৱা এজন দক্ষ মুখ্যমন্ত্ৰী যদি অসমত নাথাকে অসম ৰখাতলৈ যাব কাৰণ এই মিয়াখোপা হ'ল মিয়াখিনিক আনিছে ভোটৰ কাৰণে আৰু সেইখিনিকে লৈ পেলাই ইহঁতে হেতালি খেলি আছে যেনে আমি যিকো গাদী লওঁ কংগ্ৰেছৰ ধান্দা হ'ল সেইটো কিন্তু হিমন্তই যিখিনি কৰিছে অসমৰ স্বাৰ্থৰ কাৰণে কৰি আছে অসমীয়াৰ স্বাৰ্থৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই কাম কৰিছে নমস্কাৰ ক'ত ঘৰ ইয়াতে বুলি ক'ব লাগে আমাৰ ইয়াতো ঘৰ আছে ইফালেও আছে ধৰি লওক আমি কথা পাতি আছোঁ ইলেকশ্যনৰ আৰু ইয়াত কি ক'বলগীয়া বিজেপিয়ে যাব ইয়াত কোনো কথাই নাই ৰিপুণ বৰা ডাঙৰীয়া স্বাধীনতা কালৰ পৰা কংগ্ৰেছ চৰকাৰ টাকা অৱস্থাত এইটো ৰাস্তা কি অৱস্থাত আছিলে একেবাৰে চবেই জানে ইয়াত জৰাজীৰ্ণ অৱস্থাত আছিলে এতিয়া আমাৰ বিজেপিৰ দিনত এতিয়া ধৰি লওক 7খন নে 9খন দলং চব পকী এটা উন্নয়ন বুলি ক'লেতো ক'ব একদম আমি ভাষা বুজাব লাগে এতিয়া ডাঙৰ প্ৰজেক্ট চলি আছে আমাৰ গৰাখনীয়া পাকেন অঞ্চলত ধৰি লওক এতিয়া আপুনি গ'লেই পাব তাতো আগতে আমি ধৰি লওক এনেকুৱা ৰাস্তা আমি জন্মৰ পৰা ধৰি লওক আমি গৈয়ে পোৱা নাছিলোঁ দেখা নাছিলোঁ এতিয়া বিজেপিৰ দিনত আপুনি ক'ব নালাগে মানে আপুনি খুব সম্ভৱ মিচিং যুৱক মিচিং শংকৰ কুটুমে খুব সম্ভৱ ইয়াত কংগ্ৰেছৰ পৰা টিকট লাভ কৰিব আপোনালোকৰ এগৰাকী কুটুমেই হ'ব বুলি কওঁ এইটো মই ৰাজনীতিক দিশত কুটুম বুলি মই নকওঁ শংকৰ কুটুম এইটো ইয়াত কোনো ফেক্টৰেই নহয় ইয়াত কোনো ফেক্টৰ নহয় শংকৰ কুটুম আপুনি আজি লিখিত কংগ্ৰেছৰ পৰা শংকৰ কুটুমে যদি টিকেট পায় 15ৰ পৰা 20ৰ ভিতৰতে পাবনে নাই আপুনি এতিয়া লিখি পেলাই যাওক আৰু ৰিপুণ বৰাই পালে কি হ'ব ৰিপুণ বৰাৰ কথাটোতো ৰিপুণ বৰাকতো ৰাইজে বাদে দিছে আৰু এইটো যেনেকৈ আমি ধৰি লওক কলৰ পটুৱাবিলাক লৈ কিনি একবাৰ ইউজ কৰোঁ এইটো ছিষ্টেমত ৰিপুণ বৰাৰ কথা ক'ব নালাগে ৰিপুণ বৰা ডাঙৰীয়া এতিয়া ইয়াত এইটো ৰাস্তাত আহিবলৈ লাজ কৰে লাজে কৰে এই 15 বছৰ কালত কি কৰিলে দুৰ্নীতি জেলত আছিলে ধৰি লওক দুৰ্নীতি দাদা নমস্কাৰ ভালে আছে কি হ'ব এইবাৰ নিৰ্বাচনৰ কথা গৰম হৈ গৈছে নিৰ্বাচনৰ পতা এইবাৰতো আৰু বিজেপিয়ে আহিব আমিতো বিজেপিকে আশা কৰোঁ বিজেপিক মুখ্যমন্ত্ৰী হিমন্ত থাকিলে ভাল আৰু গৌৰৱ গগৈটো আমি পচন্দেই নাখাওঁ গগৈ পচন্দ নকৰে কি কয় গৌৰৱ গগৈক আপুনি পচন্দ কৰে নাই বিজেপিয়ে থাকিব চৰকাৰ তেওঁ কৈছে বিজেপিয়ে চৰকাৰ থাকিব আমি ইফালে নমস্কাৰ ক'ৰ পৰা আহিলে মোৰ ঘৰ ইয়াতে হয় আমি ইলেকশ্যনৰ কথা পাতি আছোঁ ইলেকশ্যন পাইছেহি কি হ'ব এইবাৰ গহপুৰ উৎপল ছাৰে এতিয়া আগবাঢ়ি আছে
উৎপল বৰা ছাৰ আৰু আমাৰ সকলোৰে ইয়াত গলচেবাবাসীৰ ছাপোৰ্ট উৎপল বৰা ছাৰে আছে। উৎপল বৰা একদম উৎপল বৰাৰ প্ৰতি ছাপোৰ্ট আছে। দাদা নমস্কাৰ, কি খবৰ, ক'ত যায়? খবৰ ভালেই আছে বাৰু। খবৰ ভালেই আছে। এইবাৰ বিজেপিয়ে জিকিব। বিজেপিয়ে জিকিব। প্ৰশ্ন নোসোধোতে উত্তৰ আহি গৈছে। প্ৰশ্ন নোসোধোতে উত্তৰ আহিছে, বিজেপিয়ে আহি যাব বুলি তেওঁ কৈছে। এয়া হৈছে গহপুৰ বিধানসভা সমষ্টি। আমি ইমান সময়ে সদৰে সমষ্টিত গহপুৰ বিধানসভা সমষ্টিৰ কথা পাতিলোঁ। এইবাৰ আমি যাম বিহালী বিধানসভা সমষ্টিলৈ। সমষ্টি গঠনৰ পৰা 2001 পৰ্যন্ত এই সমষ্টিটো আছিল কংগ্ৰেছৰ দখলত, কিন্তু 2001ত এই সমষ্টিটোৰ পৰা প্ৰথমবাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰঞ্জিত দত্ত জয়ী হৈছিল। ৰঞ্জিত দত্ত 2011 পৰ্যন্ত এই সমষ্টিটোৰ বিধায়ক আছিল, কিন্তু 2011ত কংগ্ৰেছৰ পৰা জয়ী হৈছিল পল্লৱ লোচন দাস। পল্লৱ লোচন দাস এতিয়া বিজেপিত। 2016ত পুনৰবাৰ এই সমষ্টিটোৰ পৰা বিধায়ক হ'ল ৰঞ্জিত দত্ত। 2021ত পুনৰ ৰঞ্জিত দত্ত সমষ্টিটোৰ পৰা বিধায়ক হ'ল, কিন্তু 2024ৰ যিটো লোকসভা নিৰ্বাচন, তেতিয়াই ৰাজনীতিৰ টুইষ্ট আহিছিল বিহালীলৈ। 2024ৰ লোকসভা যি নিৰ্বাচন, সেই নিৰ্বাচনত শোণিতপুৰ লোকসভা সমষ্টিৰ পৰা জয়ী হৈছিল ৰঞ্জিত দত্ত। তাৰপিছতেই গোটেই কাহিনী যদি চাওঁ, তেনেহ'লে সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল। সমষ্টিটো সংৰক্ষিত হ'ল অনুসূচিত জাতিৰ বাবে, আৰু অনুসূচিত জাতিৰ বাবে সংৰক্ষিত এই সমষ্টিটোৰ যেতিয়া উপনিৰ্বাচন হৈছিল, সেই উপনিৰ্বাচনত জয়ী হৈছিল দিগন্ত ঘাটোৱাল। সেই সময়ত সমষ্টিটো অৱশ্যেই পুৰণা বিহালীৰ মতেই নিৰ্বাচন হৈছিল, আৰু সেই নিৰ্বাচনত দিগন্ত ঘাটোৱাল জয়ী হৈ এতিয়া বৰ্তমান বিহালীৰ বিধায়ক হৈ আছে দিগন্ত ঘাটোৱাল। কিন্তু এতিয়া যিটো নিৰ্বাচন আহি আছে 2026ৰ বিধানসভা নিৰ্বাচন, এইটো অনুসূচিত জাতিৰ প্ৰাৰ্থীয়েহে এই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। অৰ্থাৎ দিগন্ত ঘাটোৱাল এই সমষ্টিটোৰ পৰা পুনৰবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰিব। পিছে বিহালীত এইবাৰ কি হ'ব? বিহালীত কোনে নিৰ্বাচন খেলিব সেই কথাটো আছেই, যে শাসকীয় দলৰ কোন প্ৰাৰ্থী হ'ব এই সমষ্টিটোৰ পৰা। সমান্তৰালভাৱে কংগ্ৰেছৰ প্ৰাৰ্থী ইয়াত কোন হ'ব? কৈছোঁৱেই যে সমষ্টি গঠনৰ পৰা 2001 পৰ্যন্ত কংগ্ৰেছৰ দখলত থকা এটা সমষ্টি আছে। পল্লৱ লোচন দাস অৱশ্যেই তাৰপিছত তেওঁ কংগ্ৰেছৰ পৰা জয়ী হৈ পৰৱৰ্তী সময়ত তেওঁ বিজেপিত যোগদান কৰিলে, তেওঁ এতিয়া বিজেপিত। গতিকে বিহালীৰ যিটো ৰাজনীতি, সেই বিহালীৰ ৰাজনীতিত শেহতীয়াকৈ যদি চোৱা যায়, তেনেহ'লে ৰঞ্জিত দত্তৰ দখলত থকা এটা সমষ্টি হিচাপেই পৰিগণিত হৈছে বিহালী। কিন্তু ৰঞ্জিত দত্তয়ো যিহেতু পৰৱৰ্তী সময়ত এই সমষ্টিটোৰ পৰা নিৰ্বাচন খেলিব নোৱাৰে, দিগন্ত ঘাটোৱালে নিৰ্বাচন খেলিব নোৱাৰে, পল্লৱ লোচন দাসে নিৰ্বাচন খেলিব নোৱাৰে, এতিয়া যিগৰাকী বিধায়ক হ'ব বা সমষ্টিটো ইয়াৰ পৰৱৰ্তী সময়ৰ পৰা প্ৰতিগৰাকী বিধায়কেই SCৰ প্ৰতিনিধি হ'ব লাগিব, অৰ্থাৎ অনুসূচিত জাতিৰ এগৰাকী প্ৰাৰ্থী হ'ব লাগিব। এইবাৰ বিহালীত কি হ'ব সেই সম্পৰ্কে জানিবলৈ আমি বিহালী সমষ্টিলৈ আহিছোঁ, আৰু সদৰে সমষ্টিত গহপুৰৰ পিছত এইবাৰ আমি বাছি লৈছোঁ বিহালী বিধানসভা সমষ্টি। বিহালীত যি হ'ব এবাৰ নতুন হ'ব, সকলো নতুন, কাৰণ বিধায়কগৰাকী নতুন এগৰাকী বিধায়ক হ'ব। পূৰ্বৰ বিধায়কসকলে ইয়াত নিৰ্বাচন খেলিব নোৱাৰিব। গতিকে সমষ্টি বিহালী ইলেকশ্যন আহি আছে, কি দেখিছে এইবাৰ কি হ'ব পাৰে বিহালী? ভালেই দেখিছোঁ বাৰু বৰ্তমান। কেনেকুৱা ভাল দেখিছে? ৰাজনীতিৰ বতাহ কোনফালে বলিছে? এতিয়া কি ক'ব দিয়া যাওঁ, ৰাইজ এফালেও হৈ আছে সিফালেও হৈ আছে, দুইফালে মানে মোকাবিলাকে চলি আছে আৰু। দুইফালে আছে নেকি? হয়, কংগ্ৰেছ বিজেপি দুইফালে। অঁ, আমাৰ ইয়াত মানে কংগ্ৰেছো আছে, কিছুমান বিজেপিও আছে, দুই এজন, সকলো মানে আছে। তথাপি সম্ভাৱনা কাৰ আজিৰ তাৰিখত যদি ইলেকশ্যন? এতিয়াতো বিজেপিয়ে হ'ব চাগে। বিজেপি? অঁ, বিজেপি বাহিৰে বেলেগ নোৱাৰে পটককৈ। কিয় নোৱাৰিব বেলেগে? বিজেপিয়ে চলিয়ে আছে, চব ৰাইজক মহিলাক সহায় কৰিয়ে আছে, পুৰুষকে নাই দিয়া, মহিলাকতো দিয়ে আছে। পুৰুষক নাই দিয়া, কিন্তু পুৰুষ বঞ্চিত নেকি? বঞ্চিত হৈ আছে। পুৰুষ বঞ্চিত? হয়, পুৰুষ বঞ্চিত, মহিলাক দি আছে। গতিকে তেওঁ ক'ব বিচাৰে যে বিজেপিৰ সেইবাবে সম্ভাৱনা আছে। কি হ'ব এইবাৰ বিহালী? এইবাৰতো বিহালীটো বিজেপিয়ে যাব লাগে। বিজেপিয়ে যাব লাগে। কাৰণটো কি, বিজেপিয়ে যিটো কৰিছে এতিয়া ডেভেলপমেণ্টটো, সেইটো কাৰণে সকলোৱে মানে বিজেপিকে দিয়াটো আশা আছে। মানে বিহালীত ডেভেলপমেণ্ট হৈছে হৈছে একেবাৰে নোহোৱাকৈ নাই। ৰাস্তা পদূলি হৈছে, ঘৰ দিছে,
মানুহক আৰু কিছু জেগাই জেগাই ঘৰ আছে দিবলৈ আৰু ৰাস্তা পদূলিও আছে নাইকিয়া নহয় একেবাৰে সম্পূৰ্ণকৈ সমস্যা শেষ হোৱা নাই নাই হোৱা এতিয়ালৈকে সমস্যা শেষ হোৱা নাই বিহালীৰ সমস্যা এতিয়াও আছে বিহালীৰ সমস্যা একেবাৰে শেষ হৈ যোৱা নাই আমি যিহেতু কথা পাতিছোঁ বিহালীৰ গতিকে দাদা অকণমান মাত দিলে ভাল পালোঁহেঁতেন ইয়াতে ওচৰতে ঘৰ হয় কি হ'ব এইবাৰ বিহালী অকণ ছাইডলৈ আহোঁ নহ'লে গাড়ী আহি আছে বিহালীত আৰু আপোনাৰ পদুম ফুলে যাব নেকি পদুম ফুলে হয় কিয় পদুম ফুল বুলি ভাবে তাৰমানে চবে ৰাইজে এতিয়া সহায় পাইছে সেইটো কাৰণে হয় আপুনি পাইছে নাই মই এতিয়া মানে পুৰুষ মানুহ মইনো কিটো পাম মতা মানুহে নাপায় আমিতো পোৱাই নাই একো পুৰুষক নাই দিয়া কিন্তু নাই দিয়া মহিলাক দিছে হয় মহিলাক দিছে হয় আৰু বেলেগ ইছ্যু কি হ'ব পাৰে ইলেকশ্যনত আপুনি ক'লে যে এটা যে আঁচনিয়ে হয়তো ইয়াত কাম কৰিব পাৰে বিজেপি সেইকাৰণে বিজেপিৰ ভাল হ'ব পাৰে হয় বেলেগ কি কথা ইছ্যু হ'ব পাৰে ইয়াত এইটোতো মই ক'ব পৰা নাই এতিয়ালৈকে আপুনি ধৰিব পৰা নাই তেওঁ ধৰিব পৰা নাই আমি কথা পাতিম কাৰণ আমি উপ নিৰ্বাচনৰ সময়তো বিহালীলৈ আহিছিলোঁ বিহালীৰ যুঁজখন কিন্তু উপ নিৰ্বাচনতো খুব ভাল হৈছিল হয় এখন শক্তিশালী যুঁজ হৈছিল দিগন্ত ঘাটোৱাল বনাম জয়ন্ত বৰা এইবাৰ বিহালী যিহেতু দিগন্ত ঘাটোৱালেও ইয়াত ইলেকশ্যন খেলিব নোৱাৰে জয়ন্ত বৰাই খেলিব নোৱাৰে ৰঞ্জিত দত্তই নোৱাৰে পল্লৱ লোচন দাসে নোৱাৰে কোনেও নোৱাৰে এইবাৰ SC হ'ব লাগিব কি দেখিছে এইবাৰ বিজেপিৰ কেণ্ডিডেট কোন হ'ব পাৰে কংগ্ৰেছৰ কেণ্ডিডেট কোন হ'ব পাৰে কিবা মানে ঘটনাটো এনেকুৱা ধৰক উপ নিৰ্বাচন আমাৰ যিটো হৈ গ'ল আমি যিটো আমি প্ৰেক্ষাপটত আমি চালোঁ তেখেতকতো আমি প্ৰথমতে আমাৰ ইয়াৰ এখন ৰাস কমিটি হয় ৰাস কমিটিৰ মই নিজে প্ৰেচিডেণ্ট আছিলোঁ তেখেতক আমন্ত্ৰণ কৰিছিল তেখেত আহিছিলে কোন দিগন্ত ঘাটোৱাৰ হয় তাৰপিছততো আমি আৰু লগ পোৱা নাই দিগন্ত ঘাটোৱালক দেখা নাই তেওঁৰ যিহেতু সমষ্টিত আৰু নাথাকে গতিকে অলপ কমাই দিলে হয় এইবাৰ কি হ'ব এইবাৰ এতিয়া ধৰক অনুসূচিত জাতিৰ কাৰণে সংৰক্ষণ হৈছে আমি গম পাইছোঁ গতিকে ইয়াত আমাৰ স্থানীয় প্ৰাৰ্থী আমি বিচাৰোঁ কি খবৰ ভালে আছে কেনেকুৱা দেখিছে কি হ'ব এইবাৰ ইলেকশ্যন আপোনালোকৰ ইলেকশ্যন এতিয়া কি হ'ব বুলি ক'ম ইলেকশ্যন এটা কেণ্ডিডেট ফিক্স হোৱাই নাই কেণ্ডিডেট কোন হয় সেইটো এটা ডাঙৰ কথা হয় কেণ্ডিডেট যিজন ভাল হয় প্ৰাৰ্থী সেইজনকে দিয়া হ'ব এতিয়া লাগিলে কংগ্ৰেছেই হওক বা বিজেপিয়ে হওক কেণ্ডিডেট ভাল আজিকালি ৰাজনীতিত এই কেণ্ডিডেটৰ কথাটো কিমান দূৰ গুৰুত্বপূৰ্ণ হয় কেণ্ডিডেটৰ গুৰুত্ব যথেষ্ট বেছি কিন্তু আমি শেহতীয়াকৈ দেখি আছোঁ যে পাৰ্টি আৰু পাৰ্টিক লৈ পেলাইহে মানুহ ব্যস্ত হয় কিন্তু আজিকালি মানে কি হয় আপোনাৰ পাৰ্টি য'তো দি দিয়ে পিছত সমষ্টিত একো নকৰে কাম য'টোৰ পৰা আহি উঠে বিজেপিতেই হওক বা কংগ্ৰেছেই হওক লোকেল হ'লে কাম কৰে লোকেল হ'লে কাম হয় বা নিজৰ সমষ্টিটোত চাই লোকেল পাৰ্টি হ'লে তেনেকুৱা কথা যে সমষ্টিটোৰ নিজৰ প্ৰাৰ্থী হ'ব লাগে ক'ত ঘৰ ইয়াতে নহয় বিহালী আপুনি বিহালীতে বিহালীৰে মানুহ লাগে আমাক এতিয়া কি হ'ব এইবাৰ 26ৰ ইলেকশ্যন কি হ'ব যিটো যোনে ভাল এজন হয় যোনে ভাল হয় তেনেকুৱা মানুহ লাগে ভাল হ'ব লাগিব চৰ্ত এটাই ভাল হ'ব লাগিব ভাল মানুহ লাগিব ভাল মানুহ তেওঁলোকে বিচাৰে ভালে আছে ইলেকশ্যনৰ কথা পাতি আছোঁ ইলেকশ্যন পাইছেহি আৰু কি হ'ব এইবাৰ কি দেখিছে বিহালী এনেতো বিজেপিৰে দেখা গৈছে ইয়াত কংগ্ৰেছ নাই নেকি কংগ্ৰেছটো অলপ কমেই আছে অলপ কম কিয় কম বুলি ভাবে কংগ্ৰেছ এতিয়া কি কম আৰু এতিয়া চৰকাৰে বিজেপি গতিকে তেওঁ সেইটো ক'ব পৰা নাই আমি অকণমান আৰু বাহিৰলৈ যাম তাতো কথা পাতিম ইয়াতে ঘৰ ওচৰতে চাগে হয় ইয়াতে কিবা ল'বলৈ আহিলে পাণ এটা খাম আৰু পাণ খাব আজিকালি এইটো খুব চলা হৈছে খুব চলিছে নহয় না এইটো আজিকালি পুৰা চলে হয় বুলি কোৱা খবৰ তাতে এইটো দেখিছোঁ আজিকালি হয়নে নহয় আমি ইলেকশ্যনৰ কথা পাতি আছোঁ কি দেখিছে বিহালী এবাৰ কি হ'ব বিহালী নিশ্চিন্ত বিজেপি বেলেগ কথা নাহে নেকি বেলেগ কোনো কথাই নাহে আৰু একপক্ষীয় বিজেপি এতিয়া কেণ্ডিডেট কোন হ'ব বিজেপিৰ এতিয়া চাওক সেইটোতো যিকোনো কেণ্ডিডেট দিলে ইয়াত জিকিব বিজেপি একেবাৰে জয় হৈ আছে ইয়াত কংগ্ৰেছ UDF এইবিলাকৰ নামেই নাহে কাৰণ কংগ্ৰেছেতো বহুত বছৰ দুৰ্নীতি কৰিলে ৰাইজে আজি বুজি পালে তাৰ প্ৰত্যুত্তৰ দি আছে এতিয়া ৰাইজ আগৰ নিচিনা মানে সেই পিছ পৰি থকা নাই সজাগ হৈছে ৰাজ্যৰ উন্নতি যি চৰকাৰে কৰিব তাকে আমি বিচাৰিম গতিকে সেই পক্ষত মানে বিজেপি জিকিব নিশ্চিন্ত বিজেপি জিকিব নিশ্চিত কোন প্ৰাৰ্থী হয় সেইটো ইমান তেওঁলোকে কৈছে যে কথা নাথাকে সেইটো আমি অকণমান ভিতৰলৈ যাম আৰু অকণমান কথা পাতিম বাইদেউ নমস্কাৰ ভালে আছে ক'ত ওচৰতে ঘৰ ইয়াতে বিহালী বাইদেউ এবাৰ লাজ কৰিছে
কি হ'ব এইবাৰ 26ৰ ইলেকশ্যন? ইলেকশ্যনটো এতিয়া ধৰক বিজেপিও আছে, ইফালে আপোনাৰ কংগ্ৰেছো আছে। কেনেকুৱা হ'ব টক্কৰ? এতিয়া বতৰটো বৰ্তমানটো বিজেপিও দেখুৱাই আছে, ইফালে আপোনাৰ কংগ্ৰেছৰো দেখুৱাই আছে। সমানে আছে। সমান আছে। তেওঁ কৈছে যে সমান বিজেপি আৰু কংগ্ৰেছ আছে। ক'ত ইয়াতে ঘৰতে আপোনাৰ? অলপ আঁতৰত। আমি ইলেকশ্যনৰ কথা পাতি আছোঁ। 26ৰ ইলেকশ্যনটো পাইছেহি, অকণমান ইফালে ঘূৰি দিলে ভাল হ'ব। কি দেখিছে এইবাৰ কি হ'ব বিহালী? জানো এতিয়া কেণ্ডিডেট কাক দিয়ে কাক নিদিয়ে। কাক দিয়েতো বাৰু ঠিক নাই, তথাপি বতাহ কেনেকুৱা দেখিছে এতিয়া ইলেকশ্যনৰ আগৰ বতাহ? ইলেকশ্যনৰ আগৰ বতাহ ঠিকেই আছে, কিন্তু এতিয়া হেৰি কেণ্ডিডেট চাইহে হ'ব। মোৰ কেণ্ডিডেট চাব কেনেকুৱা কেণ্ডিডেট বিচাৰে ইয়াৰ ৰাইজে? ধৰক আমাৰ বিহালীৰ উন্নয়ন চিন্তা কৰা কেণ্ডিডেট। কিন্তু কেণ্ডিডেট কেনেকুৱা, কোনে আশ্বাস কি দিব পাৰে? নমস্কাৰ, ভালে আছে? আমি 26ৰ নিৰ্বাচনৰ কথা পাতিছোঁ। আগতেও উপ নিৰ্বাচনৰ সময়তো বিহালীলৈ মই আহিছোঁ, তেতিয়াও বতাহটো গম পাইছিলোঁ। কি দেখিছে এইবাৰ কি হ'ব বিহালী? बिहाली नहीं, पूरे आसाम में हम हिंदी में कहेंगे। हाँ बोलिए। पूरे आसाम में बीजेपी सरकार आने का संभावना है। मैं एक पंडित हूँ। मेरा नाम दिल्लीराम भंडारी है। मैंने भागवत को नेपाली में ही अनुवाद कर चुका हूँ। दिल्लीराम भंडारी आप हिन्दीले আপুনি नेपाली करी आसो। हाँ, नेपाली में पूरे समसन्धी अनुवाद करी आसो। और तार प्रकाशन कारणे मैं गई आसो तब अशोक सिंगल घरत वो कई बोल कि अपना जाओ पंकज प्रिंटिंग प्रेस गुवाहाटी में कल परु से गुवाहाटी पर आई आसो संपर्क करी लूँ। मैं यदि कहे तो मैं एक पंडित हूँ, मेरा कोई भी बिगड़ने वाला नहीं है। यदि चाहे तो आज और चीज़ कुछ करे न करे हम उसमें नहीं। जब हिंदू राष्ट्र का के लिए हमारे मुख्यमंत्री इतना आगे बढ़ रहे हैं, क्या हम लोग हाथ में दही जमा करके बैठेंगे क्या? उनको साथ हम लोग नहीं है क्या? हम लोगों को हिंदू राष्ट्र चाहिए। हिंदू राष्ट्र तो संसार में कोई नहीं है, एक ही यही भारतवर्ष था, हिंदुस्तान तो था ही। अब इसको हिंदू राष्ट्र घोषणा करने में क्या दिक्कत? यदि पूरा भारत हिंदू वर्ष न हो जाए, फिर भी आसाम हिंदू प्रांत के हो जाने से भी हम लोगों को बहुत आरामदायी हो जाता, बहुत कुछ हो जाता। क्योंकि आज कहीं भी जाओ, ये लव जिहाद करो, कभी भूमि जिहाद करो, कभी थूक जिहाद करो, अरे कितना हम लोग सहेंगे बताइए? आप लोग ये संदेश हमारे मामा जी के वही पहुँचा दीजिए, वो भी समझ जाएंगे। মামাৰ তালে এই বাৰ্তা পঠিয়াব লাগে। তেওঁ কৈছে যে হিন্দু ৰাষ্ট্ৰৰ দিশে ভাৰত গৈ আছে, গতিকে তেওঁ সেইভাৱে বিজেপিক সমৰ্থন কৰে। দাদা নমস্কাৰ, ভালে আছে? আমি নিৰ্বাচনৰ কথা পাতি আছোঁ। বিহালী সমষ্টি আপোনালোকৰ এইবাৰতো একদম নতুন হ'ব, যি হ'ব চব নতুন হ'ব। বিধায়ক নতুন হ'ব, কেণ্ডিডেট নতুন হ'ব। কি দেখিছে বিহালী এইবাৰ যুঁজখন? বিজেপি জিকিব। বিজেপি কিয় জিকিব বুলি ভাবে আপুনি? বিজেপি কিয় জিকিব? যিখিনি কাম কৰি আছে, যিখিনি আমাৰ নিবনুৱাখিনিক চাকৰি দিছে, যেনেকুৱা যি হিচাপে হৈছে দুখীয়া ল'ৰা ছোৱালীখিনি চাকৰি হৈছে, যিটো মানে স্বনিৰ্ভৰশীল হোৱাৰ কাৰণে যিখিনি কৰি আছে, কিন্তু খুব সুন্দৰভাৱে কৰিছে। কাৰণ মোৰ ঘৰতো চাকৰি হৈছে। আপোনাৰ কোনে পাইছে চাকৰি? ভাই বোৱাৰীয়ে পাইছে, ভাইয়ে পাইছে। ভাই বোৱাৰী আৰু ভাই দুইটা চাকৰি পাই গ'ল। পইচা দিব লগা হোৱা নাই? নাই, যোগ্যতা ভিত্তিত পাইছে। যোগ্যতাৰ ভিত্তিত চাকৰি পাইছে আৰু বিভিন্ন কাম হৈছে, যাৰ বাবে তেওঁ কৈছে যে বিজেপিৰ সেইবাবেই এই সমষ্টিটোত সম্ভাৱনা আছে। আমি এইখিনিৰ পৰা অৱশ্যে অকণমান আগবঢ়াই যাবলৈ চেষ্টা কৰিম, তাতো গৈ আমি কথা পাতিম। কাৰণ বিহালী সমষ্টিলৈ আহিছোঁ আমি, গহপুৰৰ কথা ইতিমধ্যে পাতিছোঁ, আৰু সদৰে সমষ্টিত এইবাৰ আপোনালোকে চাই আছে বিহালীৰ ভোটাৰৰ মনৰ কথা।
আমি কথা পাতি আছোঁ বিহালী বিধানসভা সমষ্টি আৰু বিহালীৰ ভোটাৰে এইবাৰ কি সিদ্ধান্ত ল'ব সেই সম্পৰ্কে আমি কিছু আভাস লোৱাৰ যত্ন কৰিছোঁ। বিহালীৰ এগৰাকী ভোটাৰ তেওঁ কিবা কিবি কিনিছে। কি ল'লে? মাছ লৈছোঁ। মাছ লৈছে? অঁ আমি ইলেকশ্যনৰ কথা পাতি আছোঁ। অঁ পালেহি ইলেকশ্যন। কি হ'ব এইবাৰ বিহালী আপোনালোকৰ? হ'ব ঠিক আছে ভালে হ'ব। ভাল হ'ব? অঁ ভাল হ'ব। কি হ'ব বিহালী? বিহালীত এতিয়া কি হয় এতিয়া আমিও ক'ব পৰা নাই। ভাল হ'বই লাগে। কেনেকুৱা বুলিছে? বতাহটো ইমান নাই বাৰু। বতাহ ইলেকশ্যনৰ বতাহ বলা নাই? ইলেকশ্যনৰ বতাহে বলা নাই। কিয় মানে চব দালালে খাই দিয়ে। টকা পইচা যিটো য'ত খটাব লাগে ত'ত খটাব নোৱাৰে। চব এইবিলাক আমাৰ ইয়াত দালালে হিংসা হিংসি কৰি মাৰি দিয়ে পইচা পাতি। দালালে পইচা মাৰি দিয়ে, বতাহ চলা নাই। 60 টকা। কি দেখিছে এইবাৰ? কি হ'ব বিহালী? এইবাৰতো কি হ'ব, কংগ্ৰেছে আহিব নেকি সেইটোতো মই ক'ব নোৱাৰোঁ। চব পিনেতো শুনো যে কংগ্ৰেছ 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 হৈ আছে নেকি চবফালে? তেনেকুৱাতো শুনি আছোঁ। চবফালে কংগ্ৰেছ হৈ আছে পুৰা? পুৰা তেওঁ কৈছে যে কংগ্ৰেছ চবফালে হৈ আছে। কি হ'ব দাদা এইবাৰ বিহালী? ক'ব নোৱাৰোঁ নহয় আমি। তথাপি বতাহ কিবা বলিছে? পাৰ্টীৰ লগত ইমান নুঘূৰে। পাৰ্টীৰ লগত নুঘূৰে। বতাহ দেখিছে নাই এতিয়ালৈকে? বতাহটো ঢেৰ চলিছে। ঢেৰ চলিছে। কি বতাহ চলিছে? বতাহটো এতিয়া কোনফালে মাৰে ক'ব নোৱাৰে। কোনফালে চলি আছে? আইডিয়াত ধৰিব পৰা নাই। ধৰিব পৰা নাই? ধৰিব পৰা নাই। বতাহ কিন্তু ঢেৰ চলিছে। কাৰ বতাহ চলিছে এইটোৱে খালি ধৰিব পৰা নাই এতিয়ালৈকে। দাদা কেনেকুৱা? লাই ঘৰৰ নে কি? ঘৰৰ? কেনেকৈ দি আছে? কেনেকৈ দিছে লাই? মুঠি হিচাপ। মুঠি কিমানকৈ? এইটো 3 মুঠি 4 মুঠি 20 টকা। 3 মুঠি 4 মুঠি 20 টকা। ইলেকশ্যন আহি আছে। কি হ'ব এইবাৰ বিহালী? কি হ'ব কি নাই এইটো কেনেকৈ কম এতিয়া। তথাপি বতাহ কিবাতো বলিছে চাগে? বতাহ বলা নাই এতিয়ালৈকে? মই কিবা শুনা নাই এতিয়ালৈকে। এতিয়ালৈকে কিবা একো শুনা নাই? একো হোৱা নাই? বতাহ বলা নাই এতিয়ালৈকে? বতাহ বলি আছে। কেনেকুৱা বতাহ বলিছে? এই হল্ডিং চল্ডিং লগাই প্ৰাৰ্থীসকলে আৰম্ভ হৈছে। প্ৰাৰ্থীসকলে হল্ডিং লগাই আছে। আৰম্ভ কৰি দিছে। তথাপি গোটেই যদি প্ৰেক্ষাপটটো চাওঁ, আজি যদি কাইলৈ যদি ইলেকশ্যন হয় কি হ'ব পাৰে? ইয়াত কোন জিকিব পাৰে? ইয়াততো এতিয়া বৰ্তমান চৰকাৰ যিখন আছে তেওঁ বিজেপিয়ে জিকিব। বিজেপি জিকিব? বিজেপিয়ে জিকিব। বিজেপি জিকিব। সিফালে কৈছে বোলে অকল কংগ্ৰেছে শুনি আছে। সেইখিনি নিজৰ মতামত আৰু নিজৰ মতামত অল অসমৰ মানুহে গম পাই আছে। মানে হিমন্ত বিশ্ব শৰ্মা আকৌ এবাৰ আহিব। হিমন্ত বিশ্ব শৰ্মা আকৌ এবাৰ আহিব সেইটো কথা গম পাইছে বুলি। ক'ত ঘৰ? মোৰ ইয়াতে। ইয়াতে? কি দেখিছে এইবাৰ বিহালী কি হ'ব? বিজেপিয়ে আহিব আৰু। বিজেপি? কংগ্ৰেছ নাহে? ইফালে কৈছে কংগ্ৰেছে শুনি আছে নাম বুলি। আমিতো বিজেপিয়ে চাই আছোঁ। বিজেপি জিকিয়ে আছে। জিকি আছে নন ষ্টপ জিকি আছে। এইবাৰ জিকিবই। আকৌ জিকিব? যিহেতু আমাৰ বাগানত বহুত কাম কৰিছে। আপুনি বাগানত থাকে? মোৰ দেউতা বাগানত কাম কৰে। বাগানৰ কি পৰিৱৰ্তন দেখিছে আপুনি? কি বহুত সুবিধা পাইছে। সুবিধা পাইছে? এটিকুলি 2টি পাত 5,000 টকা দিব। কালি পৰহি পাট্টা দিব। এটিকুলি 2টি পাত? ইফালে ভূমি পাট্টা? এফালে অৰুণোদয়। চব পাইছে? চব পাইছে। অৰুণোদয় ভূমি পাট্টা সকলো পাইছে। ভালে আছে? ভালে। কি হ'ব এইবাৰ ইলেকশ্যন? আৰু ভালেই হ'ব। ভালেই হ'ব? ভালেই হ'ব। এতিয়া কাৰ ভাল হয়? এতিয়া কংগ্ৰেছৰ ভাল হয় নে বিজেপিৰ ভাল হয়? বিজেপিৰ ভাল হ'ব। বিজেপিৰ ভাল হ'ব? কংগ্ৰেছৰ ভাল নহয়? এতিয়া ভাল বেয়া কেনেকৈ ক'ম? আমাৰ যিটো আমি জানো যে বিজেপি যাব। বিজেপি যাব সেইটো জানে যে তেওঁ বিজেপি যাব। চাচা কি খবৰ? ভালেই। মাছ ক'ৰ পৰা আনিছে? জাগিৰোড। ক'ত ঘৰ আপোনাৰ? চেৰেলীয়া মানে বিহালী সমষ্টি আপুনি। কি হ'ব এইবাৰ বিহালী ইলেকশ্যন আহি আছে? ক'ব পৰা নাই এইবিলাক। আমি ঘূৰা ঘূৰি নকৰোঁ আৰু বয়সীয়াল। বতাহ কিবা বলা দেখিছে নাই এতিয়ালৈকে? ইমানটো ক'ব পৰা নাই এতিয়ালৈকে বতাহ নাই পোৱা ক'ব। আমি আখৰে ঘৰৰ পৰা চেণ্টাৰ যাওঁ আৰু ইমানটোৱে আমি। যদি ধৰক কাইলৈ ভোট হয়, ইলেকশ্যন হয়, আপুনি কি ভাবি ভোট দিবলৈ যাব? কেনেকুৱা কম এতিয়া ৰাইজে কোনফালে ঢাল খাব আমিও কেনেকুৱা। ঢাল খোৱাটো বাদ দিয়ক। আপোনাৰ ইছ্যু কি হ'ব? নাই আপুনি কি ইছ্যু লৈ পেলাই ভোট দিবলৈ যাব? মইতো সেইবিলাক ক'ব নোৱাৰোঁ এতিয়া। ক'ত দিম ক'ত নিদিম সেইটো যেতিয়া সেইটো মই সোধাও নাই আপোনাক যে ক'ত আপুনি ভোট দিব সেইটো মোক নালাগে। আপোনাৰ মনত কি কথা থাকিব? কি কথা লৈ আপুনি ভোট? মইতো সেইবিলাক খেলা নাই। মই খেলা নাই এতিয়ালৈকে। দাদা আপোনাৰ সমষ্টিটোত আপুনি কেনেকুৱা বিধায়ক বিচাৰে? সেইটোও নিবিচাৰে নেকি একো? মই এইবিলাক কি কৰিম? নাই তেওঁ সেইটো ক'ব বিচৰা নাই। আমি আৰু অকণমান আগলৈ যাম। আমি তাত কথা পাতিবলৈ চেষ্টা কৰিম। নমস্কাৰ, ভালে আছে? আমি বিহালী ইলেকশ্যনৰ কথা পাতি আছোঁ। ইলেকশ্যন পাইছেই। কি দেখিছে এইবাৰ বিহালী কেনেকুৱা হ'ব? বিহালী আগৰ নিচিনাই হ'ব। আগৰ নিচিনা চেঞ্জ নাই নেকি? নাই।
বিয়াল্লিছ নহয়, পৰিৱৰ্তন নাই, পৰিৱৰ্তন নহ'ব, একেই থাকিব, একেই থাকিব, একেই থাকিব। তেওঁৰ মতে একেই থাকিব। কি হয়, একেই থাকিব নে নে পৰিৱৰ্তন হ'ব? একে হ'ব। কিয় একেই হ'ব বুলি ভাবে? কাম আছে, কাম হৈছে, কাম হৈছে, তবেতো কাম হৈছে, সঁচাকৈ হৈছে জানো? হৈছে, হৈছে, কাম হৈছে। তেওঁ কৈছে কাম হৈছে, সেইকাৰণে একেই থাকিব। ক'ত ঘৰ? ভোট আজিলৈকে দিছে নাই? দিলোঁ, দাদাই যি ক'লে সেইটোৱে আৰু। দাদাই যি ক'লে, দাদাই ক'লেতো কিবা এটা ক'লে দাদাই। খুব ধুনীয়া হাঁহি এটা মাৰিছে। পঢ়ি আছে নেকি আপুনি? নাই, মই দোকান কৰোঁ ইয়াতে। দোকান, আপুনি পঢ়ি আছে? মই দোকান কৰি আছোঁ। দোকান কৰি আছে। ভোট এতিয়ালৈকে কেইবাৰ দিলে? মই 4বাৰ দিলোঁ। 4বাৰ দিয়া হৈ গৈছে। কি দেখিছে এইবাৰ কি হ'ব? যুৱ প্ৰজন্মই কি বিচাৰে? দেখা পাই আছোঁ বিজেপি আহিব আকৌ ইয়াতে। বিজেপি আকৌ আহিব। কিয় আহিব বুলি ভাবে? ইয়াত কাম চাম কৰি আছে আৰু। ইউথৰ কাম হৈছে জানো? যুৱকসকলৰ হৈছে, অকণমান হৈছে আৰু হ'বলগীয়া আছে আৰু হ'বলগীয়া আছে। তথাপি এগৰাকী যুৱ ভোটাৰ, আপুনি যেতিয়া ভোট দিবলৈ যাব আপুনি কি কথা ভাবে? মানে কিয় ভোট দিবলৈ যায়? ভোট দিবলৈ যায় চৰকাৰ এটা ভাল হ'ব লাগে, যাতে আমাৰ গাঁৱৰ উন্নতি হওক, কামবিলাক হওক, ঠাইখনৰ ভাল হওক, ঠাইখনৰ ভাল হওক, নিজৰ ঠাইখিনিৰ উন্নতি হওক, উন্নয়ন হওক, সেই কথা ভাবিয়েই বা ভোট দিবলৈ তেওঁলোক যায়। যুৱকসকলে সেইখিনি কথা ক'ব বিচাৰে। আমি ইফালে আমি অহাৰ লগে লগে পলাই দিছে, দেখিছে? আপোনাক এৰি থৈ গুচি গ'ল কিন্তু দুজন, হা? দুজন কিন্তু এৰি থৈ ধাই গুচি গৈছে। কি হ'ব এইবাৰ বিহালী ইলেকশ্যন? এবাৰ বতৰ ভালেই হৈ আছে যেতিয়া ভালেই হ'ব আৰু। ভালেই হৈ আছে, ভালেই হ'ব। ভালেই হ'ব। ভাল কেনেকুৱা হৈ আছে আমিতো গম পোৱা নাই। আমি দেখি আছোঁ ভালটো যেনেকুৱা ধৰক কেনেকুৱা ভাল হৈছে সেইটো কি বুলি ক'ম আৰু, ৰাস্তা ঘাট পদূলিৰ পৰা মানুহ সুবিধা সেইখিনি ঠিক হৈছে। এতিয়া বিহালীৰ কেণ্ডিডেট কোন হ'ব? কংগ্ৰেছৰ হওক বা বিজেপিৰ হওক, কিবা সেইটো শুনিছে? নাই শুনা, সেইটো শুনা নাই। এতিয়া এটা আৰু কওকচোন যে মানুহে পাৰ্টি চাই নে প্ৰাৰ্থী চাই ভোট দিবলৈ যাওঁতে? সেইটোতো উন্নতি চাইহে কৰে ন। আপুনি যেতিয়া ভোট দিবলৈ যায় আপুনি অকল চিম্বলটো চাই নে কেণ্ডিডেট কোন আছে সেইটো চাই? কোনে চিম্বলটো চাওঁ। চিম্বল চাই? হয়, চিম্বল চাই। তেওঁ কৈ দিছে তেওঁ চিম্বল চাই, তেওঁ চিম্বলটো চাব আৰু তেতিয়া ভোট দিব। দাদা কেনেকুৱা চলিছে দোকান? ঠিকে আছে, ঠিকে আছে। কি ল'লে? মছলা? চব্জি লৈ আছোঁ। হা? চব্জি লৈ আছোঁ। মছলা লোৱা নাই? মছলা লৈ আছোঁ, চব্জি লৈ আছোঁ। মছলাও লৈছে, চব্জিও লৈছে। ইলেকশ্যনৰ কথা পাতি আছোঁ। কি হ'ব এইবাৰ বিহালী? কি হ'ব আৰু যোনটো হ'ব থাকিব এইটোৱে হ'ব আৰু। কি হ'ব? যোনে জিতে এতিয়া কি হ'ব? যোনে জিকে ইয়ে জিতিব আৰু কি হ'ব? সিয়ে জিতিব। যোনে জিকে সিয়ে জিতিব। অৱশ্যে এইবাৰ ইলেকশ্যনটো কিছু সুকীয়া হ'ব ইয়াত, সেইটো এটা কথা যে এইবাৰ যিগৰাকী বিধায়ক আছে তেওঁ ইলেকশ্যন খেলিব নোৱাৰিব, হয়নে নহয়? এইবাৰতো দিগন্ত ঘাটোৱালে ইলেকশ্যন খেলিব নোৱাৰে। গম নাপায় আৰু কোন খেলিব এতিয়া, কোনে খেলিব সেইটোও গম নাপায়। এতিয়া SC ৰিজাৰ্ভ হৈছে বুলি গম পাই নাই? এইটো যে সমষ্টিটোত যে SC ৰিজাৰ্ভ হৈ গ'ল, এইটো পাইছোঁ অলপ। সেইটো গম পাইছে? এইবাৰ কি হ'ব ইয়াত? গম নাপায় এইবিলাক আৰু। গম নাপায়, সেইবিলাক একো গম নাপায়। তেওঁক নমস্কাৰ, ভালে আছে? হয় ছাৰ। ক'ত ঘৰ? ইয়াতে? ইয়াতে বাগানত নেকি? নহয়, বাহিৰত। আমি ইলেকশ্যনৰ কথা পাতি আছোঁ। সন্মুখত ইলেকশ্যন পালেহিয়ে আৰু এতিয়া পূৰা চব প্ৰচাৰ চলিব পূৰা। কি দেখিছে এইবাৰ কি হ'ব বিহালী? বিহালীত ভাবিছোঁ এইবাৰ বিহালীততো বিজেপিয়ে যাব। বিজেপিয়ে যাব ডাইৰেক্ট? ডাইৰেক্ট। বেলেগ কথা একো নাই, আহিব নোৱাৰে নেকি? নোৱাৰে আহিবলৈ। কিয় বিজেপি হ'ব পাৰে বুলি? বিজেপি যিবিলাক কাম কৰি আছে ভাল কৰি আছে, সেইকাৰণে গতিকে বিজেপি পাব। তথাপি আপুনি মোক যদি মই আপোনাক সোধোঁ যে কিনো ভাল কাম কৰিছে, কি ক'ব পাৰিব আপুনি? ৰাস্তা পদূলি ভাল কৰিছে। ৰাস্তা পদূলি ভাল হৈছে, ভাল হৈছে। আৰু পানী যোগান ভাল হৈছে। ইফালে ঘৰ চৰ দি আছে, ঘৰ চৰো পাইছে। আপোনাৰ ঘৰত কিবা পাইছে আপুনি? পাই আছে আৰু কি কৰিম। আপোনাৰ ঘৰটো পাইছে, তেওঁৰ ঘৰটো পাইছে। তেওঁ সেইকাৰণে কৈছে যে বিজেপি ভাল হ'ব। কি কয়, কি হ'ব এইবাৰ? কি হ'ব আমি ধৰক কি ক'ম, আমি ভোটাৰো মাত্ৰ ভোট দিম, যোনে যি হয়। কিন্তু চৰকাৰ বনাব আপুনিয়েই। বনাম, হয়তো সেইটো ৰাইজৰ মতামত লৈ এইটো সিদ্ধান্ত চৰকাৰ হ'ব। গতিকে কি দেখিছে এতিয়ালৈকে? বতাহ কেনেকুৱা দেখিছে? বতাহ ধৰক ইমানখিনিতো অহা নাই বৰ্তমান। এতিয়ালৈকে বলা নাই তেনেকৈ বঢ়া নাই। ক'তবা কাণে চুকে হৈ আছে, এইবিলাক আমি কাণ কোন কৰা নাই এতিয়ালৈকে। লাহে ধীৰে বৈছে, মানে যি বৈছে লাহে ধীৰে বৈছে বতাহ। আমি এইচব কাম এতিয়ালৈকে আমি এইটো ধ্যান কৰা নাই কৰা ধ্যান। তেওঁ এতিয়ালৈকে ধ্যান কৰা নাই কোন হ'ব পাৰে কোন নহ'ব পাৰে। কিন্তু এইখিনি সময়ত খুব কম, এইখিনিতে আমি
প্ৰায়খিনি মানুহৰ সৈতে এই যিখন বজাৰ আছে বজাৰখনত আমি কথা পাতিছোঁ আমি কথা পতাৰ চেষ্টা তেওঁলোকৰ পৰা কৰিছোঁ এইফালে আমি কথা পাতিবলৈ ধৰোঁতে তেওঁ দৌৰা দৌৰিকৈ তেওঁলোক গুচি গৈছে আমি আৰু দুই এগৰাকীৰ সৈতে কথা পতাৰ চেষ্টা কৰিম কিন্তু প্ৰায়খিনি মানুহৰ সৈতে আমি ইতিমধ্যেই কথা পাতিছোঁ এগৰাকী তেওঁৰ সৈতে মই অকণমান অৱশ্যেই কথাখিনি পাতি শেষ কৰিব পাৰিম নমস্কাৰ ভালে আছে সন্ধিয়াৰ চাহকাপ খালে খালোঁ আমি নিৰ্বাচনৰ কথা পাতি আছোঁ বিহালী সমষ্টি কি দেখিছে এইবাৰ কি হ'ব বিহালী এতিয়া বিহালীৰ এতিয়া আহি আছে গৈ আছে এইটো কথাবোৰ চৰ্চা হৈ আছে এতিয়া বিজেপি যাব এতিয়া বিজেপি যাব বিজেপি কিয় যাব বুলি ভাবে কংগ্ৰেছ কিয় নহ'ব বুলি ভাবে কংগ্ৰেছ এতিয়া মানে বিজেপিৰ চৰ্চা চলি আছে এতিয়া হয় বিজেপিৰ চৰকাৰ চলি আছে কাৰণে আকৌ বিজেপি হ'ব বুলি আপুনি ভাবে হয় হয় এতিয়া বাই ইলেকশ্যনৰ সময়তো আমি দেখিলোঁ বাই ইলেকশ্যনটোতো বিজেপি জিকিল ইয়াত দিগন্ত ঘাটোৱাল জয়ন্ত বৰাৰ মাজত যুঁজ চলিছিল বহুতে কৈছিলে জয়ন্ত বৰা জিকি যাব পাৰে কিন্তু তেনেকুৱা নহ'ল দিগন্ত ঘাটোৱাল জিকিল কিন্তু এইবাৰ ইলেকশ্যনটো দিগন্ত ঘাটোৱালেও খেলিব নোৱাৰে এতিয়া MLA সলনি হ'ব আপোনালোকৰ নতুন MLA হ'ব SC হৈ গ'ল গতিকে কেনেকুৱা MLA হোৱাটো আপোনালোকে বিচাৰে এতিয়া আমাৰতো MLA বিহালী সমষ্টিটো ৰঞ্জিত আছে ৰঞ্জিত দত্ত নাই ৰঞ্জিত দত্ত গ'ল দিগন্ত ঘাটোৱালো আৰু খেলিব নোৱাৰে ৰঞ্জিত দত্তইও আৰু ইলেকশ্যন খেলিব নোৱাৰে বিহালীত এতিয়া নতুন হ'ব যি হয় কেনেকুৱা মানুহ বিচাৰে আপোনালোকে এতিয়া বেছিটো প্ৰায়ভাগ বিজেপিৰ চৰ্চা চলি আছে এতিয়া বিজেপিৰে চৰ্চা চলি আছে কেনেকুৱা মানুহ হ'ব সেইটো আপোনালোকে ইমান জনা নাই এতিয়ালৈকে তেওঁলোকে সেইটো অনুমান কৰিব পৰা নাই যে তেওঁলোকৰ সমষ্টিটোৰ বিধায়কজন কেনেকুৱা হ'ব মই প্ৰথমতেই কৈছিলোঁ যে এই সমষ্টিটো যেতিয়া গঠন হৈছিল কংগ্ৰেছৰ দখলত দীৰ্ঘদিন ধৰি আছিল তাৰপিছত 2001ত প্ৰথম ৰঞ্জিত দত্ত এই সমষ্টিটোৰ পৰা জয়ী হৈছিল 2011ত ৰঞ্জিত দত্ত পল্লৱ লোচন দাসৰ মাজত যুঁজ চলিছিল কংগ্ৰেছৰ পৰা পল্লৱ লোচন দাস এই সমষ্টিটোৰ পৰা জয়ী হৈছিল কিন্তু বৰ্তমান পল্লৱ লোচন দাসো বিজেপিত আছে ৰঞ্জিত দত্ত বৰ্তমান সাংসদ শোণিতপুৰৰ তেওঁ এই সমষ্টিটোৰ পৰা আৰু ইলেকশ্যন খেলিব নোৱাৰে কাৰণ SCৰ বাবে সমষ্টিটো ৰিজাৰ্ভ হৈছে তাৰ লগতে উপ নিৰ্বাচনত জয়ী হোৱা দিগন্ত ঘাটোৱালেও এই সমষ্টিটোত আৰু নিৰ্বাচন খেলিব নোৱাৰে অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ যিসকল লোক তেওঁলোকে ইয়াত আৰু নিৰ্বাচন খেলিব নোৱাৰে এতিয়া নিৰ্বাচন খেলিব কোনে ইয়াত নিৰ্বাচন খেলিবলৈ প্ৰাৰ্থীজন SC হ'ব লাগিব অৰ্থাৎ অনুসূচিত জাতিৰ হ'ব লাগিব এতিয়া বিজেপিৰো বহুকেইগৰাকীৰ চৰ্চা বৰ্তমান চলিছে কংগ্ৰেছৰো বহুকেইগৰাকীৰ চৰ্চা চলিছে কোনে টিকেট পাব কোনে কাক দলে প্ৰক্ষেপ কৰিব সেই কথাটো এতিয়াই কৈ দিব নোৱাৰি কিন্তু বিহালীৰ যদি চোৱা যায় তেনেহ'লে ভোটাৰে তেওঁলোকে বহুতেই কৈছে যে উন্নয়ন হৈছে উন্নয়নৰ স্বাৰ্থতে তেওঁলোকে ভোট দিব বিচাৰে ধন্যবাদ জনাইছোঁ আপোনালোকে ইমান সময় চাই আছিলে সদৰে সমষ্টিয়ে আমি আন এটা সমষ্টিৰ সৈতে আপোনালোকক লগ পাম আৰু সেই সমষ্টিবাসীৰ সৈতেও কথা পাতি আপোনালোকক সমষ্টিটোৰ আভাস দিয়াৰ চেষ্টা কৰিম ধন্যবাদ